নমস্কাৰ। কল্পনাৰ সাহিত্য চৰ্চাৰ মজিয়ালৈ সকলোকে স্বাগতম জনাই লৈ আহিছোঁ আজি এটা নতুন ভিডিঅ'। ডিব্ৰুগড় বিশ্ববিদ্যালয় কেৱল অধ্যয়নৰ কেন্দ্ৰ নহয়, বহুজনৰ আবেগ, বহুজনৰ সপোনৰ ঠাই। 1965 চনত স্থাপিত নাহৰৰ দেশৰূপে বিখ্যাত জ্ঞানৰ মন্দিৰটো হাজাৰজনৰ কলিজাৰ স্পন্দন। তেনে কিছু কথাৰে নিজৰ অনুভৱ আমালৈ প্ৰেৰণ কৰিছে নন্দলাল বৰুৱা স্মৃতি মহাবিদ্যালয়ৰ ছাত্ৰী নিতুমণি পাত্ৰ। নিতুমণিৰ কথাৰে নাহৰৰ দেশত হেৰাই যোৱা মইজনী। ডিচেম্বৰ মাহৰ 22 তাৰিখ আছিল সেইদিনা, বৰ্ষ 2020। উপস্থিত হৈছিলোঁ ডিব্ৰুগড় জিলাৰ আটাইতকৈ সুন্দৰ ঠাইডোখৰত। মোৰ বোধেৰে কিন্তু একমাত্ৰ সুন্দৰ শব্দটোৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অপৰূপ সৌন্দৰ্যক সামৰিব নোৱাৰে। বিশ্ববিদ্যালয়খনত প্ৰথমটো খোজ দি নাহৰৰ শাৰীবোৰ দেখি যেন আপোন পাহৰা হৈ পৰিছিলোঁ মই। জ্যোতিবাচৰাৰে ভিতৰত প্ৰৱেশ কৰি অনুভৱ কৰিব পাৰিছিলোঁ নাহৰৰ দেশৰ শান্ত আৰু স্বচ্ছ পৰিৱেশ। নিৰ্মল বতাহজাকে দেশখন ভৰাই তুলিছিল। কাণে কাণে যেন কোনোবাই মোক কৈ গৈছিল, এই পৰিৱেশ তোৰ বাবে, হেৰাই যায় পৰিৱেশত। আৰু মই সময়ৰ তাগিদাত ইচ্ছাৰ বিৰুদ্ধেও বাট ধৰিব লগা হৈছিল। বুকুত এটি সপোন লৈ উভতনিৰ যাত্ৰাত বাৰে বাৰে আওৰাইছিল সুন্দৰী যে ফুলাৰ মন্ত্ৰ, আহুৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। সুন্দৰী যে ফুলাৰ মন্ত্ৰ, আহুৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। সুন্দৰী যে ফুলাৰ মন্ত্ৰ,